বিৰোধীক সমস্বৰে আক্ৰমণ দুই সভাপতিৰ বোকাখাতত গৰ্জন দিলীপ শইকীয়া আৰু অতুল বৰাৰ মতে কংগ্ৰেছৰ হাতত নাই কোনো ইস্যু দিলীপ শইকীয়াৰ মতে থাল ঠেঙুলি নধৰা গছ হৈছে ৰাইজৰ দল পঞ্চায়ত নিৰ্বাচনক লৈ অগপ সভাপতি অতুল বৰা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ মাজত যোৱা নিশা বোকাখাতত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় এই বৈঠকতে অগপ বিজেপিৰ কৰ্মীসকলক নিৰ্বাচনত ভালদৰে জড়িত হ'বলৈ অনুৰোধ জনায় দুই সভাপতিয়ে এই বৈঠকৰ অন্তত কংগ্ৰেছ আৰু ৰাইজৰ দল তথা অসম জাতীয় পৰিষদক একত্ৰিতভাৱে আক্ৰমণ কৰে অতুল বৰা আৰু দিলীপ শইকীয়াই নমিনেশ্যনৰ প্ৰত্যাহাৰৰ দিনাই ছত্ৰভংগ বিৰোধীৰ কংগ্ৰেছৰ হাতত নাই কোনো ইস্যু এনেদৰে কংগ্ৰেছৰ সমালোচনা অগপৰ সভাপতি অতুল বৰাৰ বিৰোধীৰ স্থিতি কি আপোনালোকে নিজেই দেখিছে কাৰণ নমিনেশ্যন প্ৰত্যাহাৰৰ শেষ দিনৰ পাছত যিটো ৰিজাল্ট আহিল আৰু এতিয়া যিটো পৰিৱেশ সকলোতে দেখা যায় গতিকে এইটোৱে স্পষ্ট কৰি তুলিছে যে কংগ্ৰেছৰ ভৱিষ্যত কি বিৰোধীৰ ভৱিষ্যত কি তেওঁলোকৰ হাতত কোনো ইছ্যুৱে নাই ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কংগ্ৰেছক সমালোচনা কৰি কয় কংগ্ৰেছ প্ৰাৰ্থিত্ব প্ৰদানতে ব্যৰ্থ ধনৰ লেনদেন আছেই তেওঁলোকৰ হাতখন প্ৰতিটো ৱাৰ্ডত বা প্ৰতিটো এপিত প্ৰতিটো জেডপিত দিব পাৰিব লাগিছিল আৰু এক নিৰ্দিষ্ট এলেকাত তেওঁলোকে প্ৰাৰ্থী থিয় কৰাইছে বহু অঞ্চলত তেওঁলোকে প্ৰাৰ্থী বিচাৰি নাপালে আৰু য'ত দুই এটা চিট জিকাৰ সম্ভাৱনা আছিল তাতো ধনৰ লেনদেন এতিয়া এওঁলোকে টিকট দিয়াৰ নামত যিটো ধনৰ লেনদেন কৰিলে মই ভাবোঁ এওঁলোকৰ যি তৃণমূল পৰ্যায়ত যিটো পঞ্চায়তী ৰাজ ব্যৱস্থা তাৰ ওপৰত এওঁলোকে ডাঙৰ এটা আঘাত কৰিছে কংগ্ৰেছৰ লগতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈকো কটাক্ষ কৰে দিলীপ শইকীয়াই তেওঁ কয় থাল ঠেঙুলি নধৰা গছৰ তলত ৰাইজে নলয় আশ্ৰয় যে যদি ক'ৰবাত জিৰণি ল'ব লাগে ডাঙৰ গছৰ তলত জিৰণি ল'ব কৈছে আমাৰ জ্যেষ্ঠসকলে কৈ গৈছে গতিকে এওঁলোকৰ গছডালটো মাত্ৰ এই মানে পুলিটো অকণমান ৰুই অকণমান ওখ হৈছে মাত্ৰ থাল ঠেঙুলি ধৰাই নাই গতিকে থাল ঠেঙুলি নধৰা গছ এডালৰ তলত কোনোবা মানুহ জিৰণি ল'ব বুলি তেওঁলোকে যিটো আশা কৰি আছে সেইটো এটা দিবা স্বপ্নৰ বাহিৰে একো নহয় গতিকে মই তেওঁলোকক অনুৰোধ কৰিছোঁ 20 বছৰমান ভাৰতবৰ্ষত এনেকুৱা বিৰোধী ৰাজনীতি কৰক পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বে এনেদৰে দুই মিত্ৰ দলৰ সভাপতিয়ে বিৰোধীক কৰে একত্ৰিত আক্ৰমণ বোকাখাতৰ পৰা জিন্তু কুৰ্মীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা